মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চেনিমাৰী ডুমৰখলা ব্লক গাঁৱত নাহৰ ফুটুকি বাঘৰ সন্ত্ৰাস ঘৰৰ কাষলৈ আহিল নাহৰ ফুটুকি বাঘ ফটকা ফুটাই জুই জ্বলাই টিং বজাই বাঘ খেদাৰ চেষ্টা গৃহস্থৰ দিন দুপৰতে পশুধন নিধন কৰিছে বাঘে নিশা গোহালিত আহি নিধন কৰে গৰু ইতিমধ্যে কেইবাটাও গৰু ছাগলী নিধন কৰাৰ পিছত ঘৰৰ কাষৰ পৰা নোযোৱা হৈছে বাঘটো বাঘ প্ৰত্যক্ষ কৰি আতংকত দিন কটাবলগীয়া হৈছে গাঁৱৰ ৰাইজে খেতিপথাৰ অথবা বাৰীলৈ যাবলৈ ভয় কৰা হৈছে কৃষকসকলে সেয়েহে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ফটকা ফুটাবলগীয়া হৈছে ফটকা যিকেইটা আছিলে ফুটুৱাই আজৰি হে সাহায্য পৰা নাই এতিয়া কি কৰোঁ কি নাই ভয় হৈছে টোপনি ক্ষতি হৈছে ছাগলী এতিয়া নেট দি কিনে গঁৰালৰ ভিতৰত ভৰাই থোৱা আছে গৰুটোতো মাৰি লৈ গ'ল খালি বাঘৰ ভয়তে দিনত মেলি দিয়া নাই নেকি নাই মেলা এতিয়ালৈকে মেলাই নাই মানুহে গৈ চৰাবগৈ লাগিব খুলি নিব লাগিব আপোনাৰ কোনদিনাখন গৰু খাইছিলে পৰহিনা বুধবাৰ আছে বৃহস্পতিবাৰে নিশা আজি শনিবাৰ বহুত দিনৰ পৰা মাৰি আছে নেকি ইয়াত ওচৰে পাজৰে ঘটনা কৰিয়ে আছে মাৰিয়ে থকা সপ্তাহত 2-3টা গৰু ছাগলী হিচাপে নাই মোৰতো যোৱা বা 11টা ছাগলী মাৰিছে আজি 1 মাহ আগৰ পৰা ইয়াত বাঘৰ উৎপাত চলি আছে কাৰণ কেলে মই ইয়াত ছাগলী ৰাখোঁ ছাগলীও খালে প্ৰায় ওচৰ চুবুৰীয়া মানুহৰ গৰুও খালে গৰু খাই মুঠতে বাঘে এতিয়াও কালি এটা গৰু মাৰি আকৌ এতিয়া আজি হেৰি হৈছে টানি লৈ গ'ল কেনেকৈ খেদাইছে ফটকা ফুটাব লাগিব টায়াৰ জ্বলাব লাগিব তেতিয়াহে বাঘটো আঁতৰি গৈছে মানুহৰ নহ'লে কেনেকৈ সুৰক্ষা পাব এই বাৰী ঘৰ কিনাৰতে বাঘটো আহি সোমাই পৰি আছেহি বন বিভাগক আমি এইটো বিচাৰিছোঁ যে আহি কিনে কিবা এটা ব্যৱস্থা কৰি বাঘটো ধৰি নিয়াৰ ব্যৱস্থা কৰিলে আমি ভাল পাওঁ আৰু বাৰীলৈ যাবলৈও ভয় বাৰীলৈতো আমি এতিয়া ৰাতিপুৱা সোনকালে আহিবই নোৱাৰোঁ আমি 7টা বজাত বাৰীলৈ আহোঁ ৰাতিপুৱা আনকালে 5টা বজাত আহোঁ আজিকালি বাঘৰ ভয়ত আমি মানে 8টা-9টা বজাত আহিবলগীয়া হয় সোনকালে আহিম আমি আহিব আমাৰ আশা নাই আৰু মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24